আজি 20 জুন বিষ্ণু ৰাভা দিৱস আছে। আমাৰ শতদল সাহিত্য সভাই আৰু কামৰূপ জিলা সাহিত্য সভাৰ দুয়োটা সাহিত্য সভাই লগ লাগি BEd কলেজত আজি ইয়াৰ আয়োজন কৰা হৈছে। প্ৰথমতে আছিলে আমাৰ কামৰূপ কলেজতেই আছিলে, কিন্তু তাত আজি এডমিশ্যন দি দিয়াৰ কাৰণে এডমিশ্যনৰ ডেট দি দিয়াৰ কাৰণে আজি BEd কলেজতে মানে পাতিবলৈ লোৱা হ'ল। আৰু এয়া মই আহোঁ মানে আৰম্ভ হৈছে আৰু স্মৃতি তৰ্পণ অনুষ্ঠানটি। মই আমাৰ BEd কলেজখন বৰ ধুনীয়া, চাওকচোন বাৰু। বহুত মই এনেকুৱা কলেজ দেখিছোঁ, কিন্তু আমাৰ BEd কলেজখনৰ নিচিনা ধুনীয়া খুব কমেইহে দেখিছোঁ। আৰু ইমান জেগা আছে, ইমান ঠাই আছে, মই নকওঁ বাৰু নামবিলাক। মই বহুত কলেজেই ওচৰ পাজৰত বহুত আছে, কিন্তু বাইহাটা চাৰিআলিৰ নিচিনা ইমান ধুনীয়া জেগা নাই। আৰু হলটো এতিয়া যে ইমান ধুনীয়াকৈ বনাইছে নহয়, এইটো হল চাওকচোন। গোটেইবিলাক আমাৰ শংকৰদেৱৰ পৰা মহাত্মা গান্ধী, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, গোটেই আমাৰ মনীষীসকলৰ ফটোবিলাক ইয়াত সজাই থোৱা আছে। আৰু মঞ্চখনো খুব ধুনীয়াকৈ সজোৱা হৈছে, যিখন মানে অলপ দিন আগতে নাছিলে, এতিয়া ধুনীয়াকৈ ইয়াতে মানে হ'ব পাৰে। আৰু গোটেই মই সমবেত গীত বা গোটেই গানখিনি বেলেগকৈ কৰাৰ কাৰণে ইয়াত আৰু মিটিংখনত নাৰাখিলোঁ। দুই এটা মানে মিটিঙৰ ভাল লগা দৃশ্যহে মই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু চাণক্যক আজি ইয়াতে সম্বৰ্ধনা জনোৱা হ'ব। চাণক্য বহু দিনৰ পৰা শিল্পী হিচাপে বহু দিনৰ পৰা ইয়াত মানে বহুত কাম কৰি আহিছে, আৰু বহুত ল'ৰা ছোৱালী আছে সংগীত কাননৰ পৰা। কিন্তু এনেধৰণে সম্বৰ্ধনা বাইহাটা চাৰিআলিত খুব আনন্দ লাগিছে, আমাৰো খুব ভাল লাগিছে। যাৰ প্ৰাপ্য সেইটো বস্তু পালে ভাল লাগে সঁচাকৈ। আজি আমাৰো ভাল লাগিছে। অনুষ্ঠানটোলৈ আহিছে আমাৰ স্বয়ং বিষ্ণু ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভা। আৰু আমাৰ যে এখন চিনেমা আছিলে গুণ গুণ গানে গানে, সেই চিনেমাখনৰ পৰিচালক শান্তনু মহন্ত আহিছে। আৰু শান্তনু মহন্তৰো বহুত গুণ আছে। আৰু হেমৰাজ ৰাভাটো আৰু আমি ভাবিছোঁ আজি বিষ্ণু ৰাভাৰ কথাখিনি হেমৰাজ ৰাভাৰ পৰাই আৰু আছে এখন কিতাপ উন্মোচন দেই, সেইটো কথা পাহৰিছিলোঁ। আমাৰ চিনু বৰা, চিনুৰাণী বৰা অবিৰত এই যাত্ৰা নামৰ কিতাপখনৰ উন্মোচন হৈ গ'ল। উন্মোচন কৰিলে আমাৰ অনুষ্ঠানটো খুব গাঁৱলীয়া, আৰু কথাখিনি শুনকচোন, কিমান যে ভাল লাগিছে। বিষ্ণু ৰাভাৰ কথাবিলাক শুনি আগ্ৰহী হৈ থাকোঁ। বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ ৰাইজৰ ইমান আপোন, ইমান মৰমৰ যে বিষ্ণুপ্ৰসাদ ৰাভা, তুমি বিষ্ণুৰ প্ৰসাদ নহয়, তুমি স্বয়ং বিষ্ণু। প্ৰসাদটো উঠাই দি মৰমতে অসমৰ ৰাইজে বিষ্ণু ৰাভা বুলি সম্বোধন ভাল লাগে। আজি বিষ্ণু ৰাভা হিচাপেই মই কথাটো উপস্থাপন কৰিম বক্তব্য। কাৰণ দেউতা বুলি ক'লে আপোনালোকৰ দেউতাও হ'ব পাৰে, মানিব পাৰে, কিন্তু দেউতাটো এটা পৰিয়ালৰ ভিতৰত বান্ধোন খাই যায়। প্ৰথমতে মই তেওঁৰ সংগীত অধ্যায়টো মই অকণমান বিশ্লেষণাত্মক ভাষণেৰে মই আৰম্ভ কৰিম। তেওঁৰ উতনোৱা ডেকা যেতিয়া হৈ আছিল, তেতিয়া তেওঁ ৰোমান্টিক চং, প্ৰাকৃতিক গান এইবোৰ ৰচিছিল। আৰু শব্দৰ তেওঁ ইমান ধুনীয়াকৈ আৰু সুৰৰ ইমান ধুনীয়াকৈ সংযোজন কৰিছিল যে প্ৰতিটো গীতেই তেওঁৰ মানুহক আকৰ্ষণ কৰিব সক্ষম হৈছে। ৰোমান্টিক চং বুলি ক'লে এতিয়া অসমৰ শ্ৰেষ্ঠ ৰোমান্টিক চং এই গীতটোকে সকলোৱে স্বীকাৰ কৰে। আনকি হোমেন বৰগোহাঁইদেৱে যদি কৈছে, পেপাৰ এখনত লিখিছে, তেওঁ পাহৰিলোঁ কেতিয়া লাগিছে, যে অসমৰ শিল্পীসকলক যদি এটা আপোনালোকৰ অসমৰ শ্ৰেষ্ঠ প্ৰেমমূলক গানটো গাওক বুলি ক'লে তেওঁলোকে সেই গানটোৱেই সেইটো গান মই কৈ দিছোঁ। খুব লগন
যদিহে আমার হয় দেখা পুরাবানে প্রিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা। এটা শ্ৰেষ্ঠ ৰোমান্টিক চং। তাৰপিছত মই পাহৰিছোঁ 1933 চন নে 32 চনত যেতিয়া আমাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য সভাৰ সভাপতি হৈছিল যে 1800 কিমান চনৰ পৰা most probably 75ৰ পৰা আমি যিটো অসমীয়া ভাষাৰ কাৰণে যুঁজ দি আহিছোঁ, আমি অকল সাহিত্যিকসকলে যুঁজ দি আহিছোঁ, কিন্তু অসমীয়া ভাষাটোক সমৃদ্ধ কৰিবলৈ হ'লে আমাক শিল্পীৰ প্ৰয়োজন হ'ব। তেতিয়া লক্ষ্মীনাথ বেজবৰুৱা শিল্পীসকলক আহ্বান জনাইছিল আৰু সেই সময়তে বিষ্ণুৰাভাই জাতীয়তাবাদী কিছুমান গান তেওঁ ৰচনা কৰিছিল। এই গীতবোৰে সঁচাকৈ জাতিটোক একত্ৰিত ঐক্যবদ্ধ হ'বলৈ যথেষ্ট অৰিহণা যোগাইছিল। সেইটো হৈছে অসমীয়া ডেকা দল, অসমীয়া ডেকা দল, অসমীয়া ডেকা দল। এইটো এটা গান। তাৰপিছতে আৰু এটা আছিলে আমাৰ ছোৱালী বোৱাৰীসকলৰ কাৰণে নিচলা আইনে আমি থাকি অসমীয়া, অসমীয়াইৰে আমি ছোৱালী ধুনীয়া। ঠাইত আমাৰ বিদেশত গায়কবিলাকে যি ধৰণে নিজৰ জাতিটোক ঐক্যবদ্ধ বা বিপ্লৱৰ মুখে বা তেওঁ উন্নয়নৰ কথা ভাবি পেলাই কৰিব পাৰিছিল, তাত আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্বতীপ্ৰসাদ বৰুৱা, আনন্দীৰাম দাস, জ্যোতিপ্ৰসাদ আগৰৱালা, তেওঁলোকে ইয়াত আমাৰ অসমীয়া জাতিটোক সংঘবদ্ধ ঐক্যবদ্ধ কৰিবলৈ তেওঁলোকেও সক্ষম হৈছিল। আপোনালোকে ভাবি চাওক, আমেৰিকাৰ পল ৰবচন, তেওঁ আমেৰিকাৰ যিসকল শোষিত তেওঁলোকক ঐক্যবদ্ধ কৰিবলৈ তেওঁ সক্ষম হৈছিল তেওঁৰ নিজৰ গানেৰে। আলজেৰিয়াৰ ৰচিদ তাহা, যি নিজেই আলজেৰিয়াৰ পৰা উচ্চাৰণ কৰি ধুনীয়াকৈ গাই ভাগৰি নপৰাকৈ নাচিছিল। তাৰোপৰি তেওঁৰ ৰচনাৱলীবিলাকত পোৱা যায় কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু তন্ত্ৰশাস্ত্ৰৰ বিষয়ে যথেষ্ট পোৱা যায়। গতিকে তন্ত্ৰশাস্ত্ৰৰ শিৱৰ বিষয়ে তেওঁ যথেষ্ট লিখি থৈ গৈছে। ইমান লিখি থৈ গৈছে যে তেওঁ যে শিৱ পুৰাণৰ তেওঁ যেনেকৈ বিতৰ্ক পণ্ডিত। আনকি তাৰ বিষয়ে কিবা জানেনে? বোলে যে মানুহজন আহিছিল, মই হেৰিতে কৈ দিছোঁ, মানুহজন আহিছিল ৰাতি আমাক অনুৰোধ কৰিলে ইয়াতে থাকিব। তাৰপিছত আমি থাকিবলৈ দিলোঁ, ভিতৰত বিচনা পাৰি দিলোঁ, তেওঁ ভিতৰত নগ'ল, বাহিৰত হ'ব বাৰান্দাত। তাৰপিছত গোটেই ৰাতি কাষৰ গাঁৱৰ ল'ৰা ছোৱালীক লৈ পেলাই হাৰমনিয়াম সিহঁতে নবজায়, টেবুলত ঢকিয়াই গান গাইছে, তাকো লুঠা ভাষা। এনেকুৱা এটা প্ৰতিভাৱান মানুহ যে কিছুদিন আগতে লুঠা এলেকাত গৈছে, তাত লুঠা ভাষাৰ গান শিকি লৈছিলে ল'ৰা ছোৱালীৰ লগত গাবলৈ। থাকিল। তাৰপিছত ৰাতিপুৱা উঠিলে যেতিয়া গৃহস্থ বাৰান্দাত ওলাই চাই মানুহজন নাই। মালিকৰ ভয় লাগিল, ঘৰৰ মালিকৰ। কি হ'ল মানুহজনক? তাততো তেতিয়া হস্তাই পাৰ্টি বুলি আছে, বাৰান্দাত বাহিৰা মানুহ দেখি পেলাই তাক উঠাই লৈ গুচি গ'ল। সেইটো ভয় খালে। তথাপি আলহী খোজ খবৰ ল'লে। তেতিয়া তেওঁলোকে বিচাৰি খবৰ লৈ উষাৰ কাষত লংচা ভিলেজ বুলি এখন লংচা ভিলেজত আছে বুলি গম পালে। তেওঁলোকে গৈ পেলাই লংচা ভিলেজ গ'ল। লংচা ভিলেজত মানুহবিলাকক সুধিলে যে এনেকুৱা ধৰণৰ মানুহ আহিছে। তেওঁলোকে আহিছিল, তেওঁ গ'ল। মহাচিন্তাত পৰিছে তেওঁ। যেতিয়া খবৰ লৈ পিছত 4-5 খবৰ পালে, তেওঁ 9 লাখ পালে। 9 লাখ হৈছে ম্যানমাৰ
বৰ্ডাৰ মন ডিষ্ট্ৰিক্টৰ 9 লাখ পালে তাৰমানে আৰু বুজিবলৈ বাকী নাই যে 9 লাখৰ পিছত তেওঁ বাৰ্মালৈ গুচি গ'ল সেই কাৰণে সেইটো উদ্দেশ্য লৈ পেলাই তেখেতে এবাৰ হিতেশ্বৰ শইকীয়াৰ ওচৰলৈ গৈছে হিতেশ্বৰ শইকীয়াই তেতিয়া আমাৰ ইন্দিৰা আৱাস যোজনা বা প্ৰধানমন্ত্ৰী আৱাস যোজনা এইবিলাক নাছিলে আঁচনি নাছিলে হিতেশ্বৰ শইকীয়াই কৈছিলে যে তেনেকুৱা কাৰোবাৰ ঘৰ মেৰামতি কৰি দিয়া আঁচনি অনুদানটো নাই বাইদেউ এতিয়া মই এইটো কৰোঁ তেতিয়া মুহি নৱমৰ মাক ঘূৰি আহিলে তাৰপিছত সেইটো তেনেকৈ থাকিলে তাৰপিছত ৰাইজে দাবী কৰিলে সেইটো সংৰক্ষণ কৰিব লাগে সংৰক্ষণ আমিও কৰিব আমি বিচাৰোঁ সংৰক্ষণ কিন্তু তাৰ যিটো দায়িত্ব কৰ্তৃত্ব সেইটো পৰিয়ালৰ হাতত থাকিব লাগে আমি লাইটৰ বিলৰ পইচাটো আমি দিওঁ মাটিৰ খাজানা আমি দিওঁ ঘৰটোৰ পৌৰসভাৰ খাজানা আমি দিওঁ এইটো এটা দিয়ে কিন্তু এইটো এতিয়াও কৰা নাই সেইটোৰ কাৰণে দাবী কোনেও জনোৱা নাই আমি যিটো বিচাৰিছোঁ তাৰ বিপৰীত দিশত সেই কথাবিলাক ওলায় শ্ৰদ্ধাৰ আজিৰ এই বিশেষ বিষ্ণু ৰাভা দিৱস উদযাপন উপলক্ষে আয়োজিত সভাৰ সভাপতিত্ব কৰা কামৰূপ জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ চৌহৰীয়া ছাৰ মঞ্চত উপবিষ্ট সুধীবৃন্দ